নমস্কাৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ যিখন এডুকেশ্যন কিতাপ আছে সেই এডুকেশ্যন কিতাপৰ যিখিনি চেপ্টাৰ আছে সেই চেপ্টাৰৰ অনুশীলনীখিনি আমি আলোচনা কৰি আছিলোঁ। ইতিমধ্যে আমাৰ 4 নম্বৰৰ যি তোমালোকৰ দুটা ভাগ আছে তাৰ 1 নম্বৰ ভাগলৈকে আলোচনা কৰা হৈ গ'ল। তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'বা। লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে সদায় পায়ে থাকিবা। আৰু ভিডিঅ'টো কেনে পালা চাই কমেণ্ট বক্সত জনাবা আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। এতিয়া ব'লা আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। ৰচনাত্মক বা দীঘলীয়া প্ৰশ্নোত্তৰ, এনেধৰণৰ যোনবোৰ তোমালোকৰ প্ৰশ্ন থাকে সেইবোৰ তোমালোকে দীঘলকৈ লিখিব লাগে, অলপমান বহলাই লিখিব লাগে, হয়নে? গতিকে তাৰ প্ৰথমটো প্ৰশ্ন হৈছে তোমালোকৰ, শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা? সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা। শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা লিখিব দিছে আৰু লগতে কি লিখিব দিছে যে সাধাৰণ মনোবিজ্ঞানৰ লগত শিক্ষা মনোবিজ্ঞানৰ যি প্ৰভাৱ সেয়া বহলাই পেলাই বিচাৰ কৰি পেলাই তোমালোকক বহলাই লিখিব কৈছে। উত্তৰত আমি কি লিখিব পাৰোঁ যে শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয়। কি বুলি কোৱা হয়? শিক্ষা মনোবিজ্ঞানক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয়। শিক্ষা মনোবিজ্ঞানে শিক্ষণ আৰু শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো কথাই অধ্যয়ন কৰে। এই বিজ্ঞানে শিক্ষাৰ লগত জড়িত সকলো ধৰণৰ আচৰণ আৰু ব্যক্তিত্ব সম্পৰ্কে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য হ'ল সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষাদান কাৰ্যত শিক্ষকক কৃতকাৰ্য কৰি তোলা। শিক্ষা মনোবিজ্ঞানে শিক্ষা ক্ষেত্ৰত মনোবিজ্ঞানৰ নীতিবোৰ কাৰ্যকৰীতা চোৱাৰ সেইবোৰলৈ পৰীক্ষা কৰাৰ একচেটিয়া অধিকাৰ লাভ কৰিলে। কি কৈছে যে শিক্ষা মনোবিজ্ঞানে কি কৰে যে শিক্ষকক সহায় কৰে। কিহৰ সহায় কৰে? যে তেওঁ মনোবিজ্ঞানৰ জ্ঞান লৈ পেলাই সেইসমূহ যাতে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে, হয়নে? এইটো আছিলে শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা। এতিয়া আমি চাওঁ সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদসমূহ। সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ পাৰ্থক্যসমূহ হৈছে কি যে মনোবিজ্ঞানৰ ব্যৱহাৰিক বাস্তৱ আৰু কাৰ্যকৰী দৃষ্টিভংগীয়েহে প্ৰাধান্য লাভ কৰে। দেই। এই ক্ষেত্ৰত ইয়াৰ ক্ৰিয়া আঁচনিও বিজ্ঞানসন্মত তথ্যভিত্তিক আৰু প্ৰত্যক্ষাত্মক হোৱাটো স্বাভাৱিক। ইয়াত অবাস্তৱ আৰু অবৈজ্ঞানিক পদ্ধতিসমূহ অৱলম্বন কৰা নহয়। সেই হেতুকে মনোবিজ্ঞানক বস্তুনিষ্ঠ মনোবিজ্ঞান বুলিও কোৱা হয়। মানুহ আৰু আৱশ্যক অনুযায়ী জন্তুৰ আচৰণৰো পুংখানুপুংখভাৱে বিশ্লেষণ আৰু অধ্যয়ন কৰি ইয়াত বাস্তৱ অভিজ্ঞতা লাভ কৰিবলৈ চেষ্টা কৰা হয়। মানুহৰ বিভিন্ন দৈহিক আৰু মানসিক অৱস্থা যেনে ক্ষমতা, স্মৃতি শক্তি, যুক্তি ক্ষমতা, বৃত্তি, মনোযোগ, চিন্তা কল্পনা, ব্যক্তিগত পাৰ্থক্য, ব্যক্তিৰ গঠন, বিকাশৰ স্তৰ, পৰিৱেশৰ প্ৰভাৱ, সমষ্টিৰ প্ৰভাৱ আদি নানান বিষয়ৰ বাস্তৱ আৰু প্ৰত্যক্ষ অধ্যয়ন মনোবিজ্ঞানৰ জৰিয়তে কৰা হয়। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হ'ল শিক্ষা পদ্ধতিত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ব্যৱহাৰিক সমাধানৰ কি কৰে? সূত্ৰ বাহিৰ কৰি উপযুক্তভাৱে প্ৰয়োগ কৰা। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষা ক্ষেত্ৰত ইয়াৰ কাৰ্যকৰী উন্নতি সাধন কৰাত ব্যৱহাৰিক দিশত সহায় কৰে। সেয়েহে ইয়াক ব্যৱহাৰিক বিজ্ঞান বুলিও কোৱা হয়। সেইকাৰণে কোৱা হয়। শিক্ষা মনোবিজ্ঞানে শিক্ষকক শিক্ষাৰ্থীৰ আচৰণসমূহ বুজি পাঠদান কাৰ্য সংশোধন কৰাত সহায় কৰে। ইয়াৰ পৰিধি হ'ল শিক্ষাৰ্থী, শিক্ষা পদ্ধতি আৰু শিক্ষা পৰিৱেশ। গতিকে নিশ্চয় তোমালোকে এইখিনি পঢ়োঁতে বুজি পাইছা। আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটো সুধিছে কি যে শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা। শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে চমুকৈ লিখা। উত্তৰত আমি লিখিব পাৰোঁ শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা তলত উল্লেখ কৰা হ'ল। সংজ্ঞাটো হৈছে কি যে বিখ্যাত মনোবিদ স্কিনাৰৰ মতে শিক্ষা মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান আৰু শিক্ষণ সম্পৰ্কে আলোচনা কৰে, হয়নে? তেওঁৰ মতে কি কৈছে যে শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ সেইটো শাখা যিয়ে কি কৰে? শিক্ষাদান আৰু শিক্ষণ সম্পৰ্কে আলোচনা কৰে। য'ত শিক্ষা বিষয়ে আলোচনা কৰা হয় সেইটোৱে হৈছে শিক্ষা মনোবিজ্ঞান বুলি কৈছে। কোনে কৈছে? স্কিনাৰৰ মতে। তাৰপিছত আমাক কি কৈছে? শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে লিখিব দিছে। আমি লিখিব পাৰোঁ কি বুলি? শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ যথেষ্ট গুৰুত্ব আছে। ক্লাছৰুমত শিক্ষকে ছাত্ৰজনক জানি লোৱা শিক্ষকৰ প্ৰথম আৰু প্ৰধান কাম, হয়নে? কোনোবা এজন শিক্ষাৰ্থীক পঢ়াবলৈ যাওঁতে শিক্ষকে তেওঁক জানি লোৱাটো উচিত। শিক্ষাবিদ ছাৰ জন আডামছে কৈছে যে শিক্ষক এজনে জন নামৰ ছাত্ৰজনক লেটিন ভাষা পঢ়াবলৈ হ'লে শিক্ষকজনে লেটিন ভাষা জানিলেই নহ'ব, তেওঁ লেটিন ভাষাৰ লগতে জন নামৰ ল'ৰাজনকো ভালকৈ জানিব লাগিব। ব্যক্তিগতভাৱে প্ৰত্যেক ছাত্ৰক শিক্ষকে জানিলে তেওঁৰ শিক্ষাদান অধিক কাৰ্যকৰী হয়। মনোবিজ্ঞান অধ্যয়নৰ যোগেদি শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰভেদৰ বিষয়ে আৰু বংশগত স্বভাৱৰ বিষয়ে জানিব পাৰে।
পৰিৱেশে শিক্ষাৰ্থীৰ শিক্ষা আৰু স্বভাৱৰ ওপৰত যিদৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়েও শিক্ষকে শিক্ষা মনোবিজ্ঞানৰ পৰা জানিব পাৰে। বিকাশৰ স্তৰবিলাক আৰু প্ৰত্যেক স্তৰৰ লক্ষণসমূহৰ বিশদ বিৱৰণ পোৱা যায় মনোবিজ্ঞানৰ পৰা। অভিৰুচি, আগ্ৰহ, আৱেগিক বিকাশ, বুদ্ধি, পৰীক্ষা, অৱচেতন মনৰ জটিলতা, ব্যক্তি আৰু সমষ্টিৰ প্ৰভাৱ, উচ্চ শিক্ষা পদ্ধতি, শিশু অধ্যয়ন আদি বিষয়বিলাকৰ বিষয়ে জানিবলৈ হ'লেও প্ৰত্যেক শিক্ষকে কি কৰিব লাগিব? মনোবিজ্ঞান জানিবই লাগিব। এইবিলাকেই হ'ল মনোবিজ্ঞানৰ বিষয়বস্তু, হয়নে? এইবিলাকেই হ'ল মনোবিজ্ঞানৰ বিষয়বস্তু। এইবিলাক অধ্যয়নৰ যোগেদি শিক্ষকে ছাত্ৰক ভালদৰে জানিব পাৰে আৰু তাৰ ফলত কি হয়? ব্যক্তিৰ বুদ্ধি, অভিৰুচি আদিৰ ওপৰত ভিত্তি কৰি শিক্ষাদান দিব লাগে। এই শিক্ষা বৈজ্ঞানিক পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। এইখিনি নিশ্চয় আকৌ বুজাবলগীয়া নাই, তোমালোকে পঢ়োঁতে নিশ্চয় বুজি পাইছা। আমি পিছৰটো চাওঁ। তাৰ পিছৰটো কৈছে যে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক। ইয়াৰ পৰিসৰ সম্পৰ্কে আমি তলত আলোচনা কৰিলোঁ, হয়নে? তলত আলোচনা কৰা হ'ল। এনেকৈ তোমালোকে পইণ্ট আউট কৰি লিখি এইখিনি এক্সপ্লেইন কৰি দিব পাৰিবা, বহলাই লিখিব পাৰিবা। প্ৰথমটো হৈছে কি? শিক্ষাৰ্থী। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰে কাক সামৰি লয়? প্ৰথমতে শিক্ষাৰ্থীসকলক সামৰি লয়। শিক্ষা ব্যৱস্থাসমূহৰ যোনটো আমাৰ কেন্দ্ৰবিন্দু সেইটোৱে হ'ল কি? শিক্ষাৰ্থীসকল, হয়নে? গতিকে প্ৰতিজন শিক্ষাৰ্থীয়ে নিজস্ব তেওঁলোকৰ যি গুণ থাকে আৰু তেওঁলোকৰ যি সুপ্ত প্ৰতিভা থাকে সেইসমূহক যাতে কেনেকৈনো বিকাশ কৰিব পাৰি, কেনেকৈ তেওঁলোকক সুবিধা প্ৰদান কৰিব পাৰি সেইসমূহৰ বিষয়ে কি কৰিব লাগে? শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়, শিক্ষা মনোবিজ্ঞানে জনোৱাত সহায় কৰে। এই শিক্ষাৰ্থীসকলৰ যি স্বভাৱ বা আচৰণসমূহ সেইসমূহ অধ্যয়ন কৰি সেইবিলাকৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে, হয়নে? তাৰপিছত 2 নম্বৰতে আমি ক'ব পাৰোঁ ব্যক্তিগত পাৰ্থক্য। প্ৰত্যেকজন শিশুৱে জন্মগতভাৱে বেলেগ বেলেগ, হয়নে? আমি প্ৰত্যেক ব্যক্তি এজন অন্যজনৰ পৰা পৃথক হয়। গতিকে আমাৰ যি জন্মগতভাৱে লাভ কৰা আমাৰ যি গুণ আছে সেইসমূহ বা এজন যে আমি আনজনতকৈ পৃথক হয়, আমাৰ যে সক্ষমতা সকলোৰে আছে আৰু সকলোৱে যে বেলেগ বেলেগ প্ৰতিভাৰে পৰিপুষ্ট আমি, সেইসমূহো জনাত কিহে সহায় কৰে? শিক্ষা মনোবিজ্ঞানে সহায় কৰে। আৰু শিক্ষা মনোবিজ্ঞানৰ পৰিসৰে সেইকাৰণে ব্যক্তিগত পাৰ্থক্যকো সাঙুৰি লয়। আৰু বিকাশৰ বৈশিষ্ট্যসমূহ কেনেকৈ? আমাৰ প্ৰতিজন যেতিয়া আমি সৰুৰ পৰা ডাঙৰ হওঁ, হয়নে? আমাৰ বিকাশৰ প্ৰতিটো স্তৰে কি হয়? বেলেগ বেলেগ ধৰণৰ হয়, হয়নে নহয়? গতিকে কি হয় যে যেতিয়া আমাৰ শৈশৱকাল হয় বা ল'ৰালি কাল হয়, কৈশোৰ কাল হয়, প্ৰাপ্তবয়স্ক কাল হয়, প্ৰতিটো কালতে আমাৰ বিকাশৰ স্তৰবোৰ কি হয়? বেলেগ বেলেগ ধৰণৰ হয়। গতিকে কোনটো স্তৰৰ ল'ৰা ছোৱালীক কেনেধৰণে শিক্ষা দিব লাগে, হয়নে? কোনটো স্তৰৰ ল'ৰা ছোৱালীক আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইসমূহ কোনে আমাক জনাত সহায় কৰে? শিক্ষা মনোবিজ্ঞানে জনাত সহায় কৰে। তাৰপিছত কৈছে অচেতন মনৰ অধ্যয়ন। অকল চেতন মনৰ অধ্যয়নে নকৰে, অচেতন মনৰো অধ্যয়ন কৰে। আমাৰ মনৰ দিশ কেইটা আছিলে? 3টা, হয়নে নহয়? কি আছিলে? চেতন, তাৰপিছত অচেতন আৰু অৱচেতন। গতিকে এই 3টা দিশৰে অধ্যয়ন কোনে কৰে? শিক্ষা মনোবিজ্ঞানে কৰে। আৰু অচেতন মনৰ যি অধ্যয়নৰ গুৰুত্ব আছে সেই গুৰুত্বকো শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। তাৰপিছত হ'ল শিক্ষাদান পদ্ধতি, হয়নে? শিক্ষকে শিক্ষাদান যেতিয়া কৰে তেতিয়া কি কৰে? শিক্ষকে কি কৰে? কিছুমান পদ্ধতি অৱলম্বন কৰে, হয়নে? কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিব, কোনটো পদ্ধতিৰে পঢ়ালে শিক্ষাৰ্থীসকল উপকৃত হ'ব, এই সকলোবোৰ কিহে সাঙুৰি লয়? শিক্ষা মনোবিজ্ঞানে সাঙুৰি লয়। শিক্ষা মনোবিজ্ঞানৰ জৰিয়তে এইসমূহ আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। শিক্ষাদানৰ যি বিভিন্ন পদ্ধতি আছে, হয়নে? সেইসমূহ আৰু তাৰ প্ৰয়োজনীয়তা যি আছে সেইসমূহৰ বিষয়ে শিক্ষা মনোবিজ্ঞানে কি কৰে? শিক্ষা মনোবিজ্ঞানৰ পৰিসৰে সাঙুৰি লয়। তাৰপিছত আহিলে নিৰ্দেশনা আৰু পৰামৰ্শদান। গতিকে আমাৰ বৰ্তমান শিক্ষা ক্ষেত্ৰত কি হয়? বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়, হয়নে নহয়? ইয়াৰে কেতবোৰ হৈছে আমাৰ শিশুকেন্দ্ৰিক সমস্যা আৰু কিছুমান হৈছে শিক্ষাৰ্থীকেন্দ্ৰিক সমস্যা। শিক্ষাৰ ক্ষেত্ৰত বহুতো সমস্যা দেখা দিয়ে। সেই সমস্যাসমূহ আমি কেনেকৈ নিবাৰণ কৰিব পাৰোঁ? নিৰ্দেশনা দি পেলাই নিবাৰণ কৰিব পাৰোঁ, হয়নে? নহ'লে আমি তাৰ পৰামৰ্শ দি পেলাই আমি নিবাৰণ কৰিব পাৰোঁ। এইসমূহো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰে সাঙুৰি লয়। গতিকে এইখিনি তোমালোকে বহলাই পেলাই লিখিবা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবা। আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো কৈছে এজন কৃতি শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়। উক্তিটো বিশেষত্ব ব্যাখ্যা কৰা। এজন শিক্ষকৰ বাবে মনোবিজ্ঞান অতি প্ৰয়োজন কিয় হয়? বহলাই লিখিব দিছে। আমি উত্তৰত লিখিব পাৰোঁ এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়। প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়ৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞান থকাৰ প্ৰয়োজন। আমি এইখিনি পইণ্টখিনি বহলাই পেলাই লিখি দিব পাৰিম। প্ৰথমটো পইণ্ট দেখিছোঁ কি? শিশুৰ সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে যে যোনজন শিক্ষক থাকিব সেই শিক্ষকজনৰ মনোবিজ্ঞানৰ প্ৰয়োজন কিয় হ'ব? প্ৰথম কথা যে তেওঁ শিশু সম্বন্ধে জানিব লাগিব, হয়নে? শিশু সম্বন্ধে তেওঁৰ জ্ঞান থাকিব লাগিব।
প্ৰত্যেক শিশুৰে কি থাকে কিছুমান অন্তৰ্নিহিত সুপ্ত প্ৰতিভা থাকে হয় নাই শিক্ষাৰ ঘাই উদ্দেশ্য কি শিক্ষাৰ ঘাই উদ্দেশ্য হৈছে যে আমাৰ প্ৰতিভাসমূহ যি আছে শিশুৰ সেইসমূহ শুদ্ধ পথেৰে নি পেলাই পৰিচালনা কৰি পেলাই সেইসমূহ বিকশাই তোলা হয়নে গতিকে মনোবিজ্ঞানে কি কৰে মনোবিজ্ঞানে এই ক্ষেত্ৰত শিক্ষকসকলক বিশেষভাৱে সহায় কৰে যে তেওঁ শিশুৰ সকলো দিশৰ জ্ঞান যদি শিশুৰ তেওঁ ৰাখে তেনেহ'লে কি হ'ব তেওঁ শিশুজনক আগুৱাই নিয়াত সহায় কৰিব পাৰিব তাৰপিছত 2 নম্বৰটো আমি লিখিব পাৰোঁ যে ব্যক্তি পাৰ্থক্যৰ উপলব্ধিৰ অৰ্থে আমি সকলোৱে জানো যে পৃথিৱীত দুজন মানুহ কেতিয়াও একেই হ'ব নোৱাৰে হয় নে নহয় শাৰীৰিকভাৱে বা মানসিকভাৱে নহ'লে আৱেগিকভাৱে হ'লেও এজন আনজনতকৈ পৃথক যদি দুজন ল'ৰা ছোৱালী একেলগে যজা বুলি যে কয় তেনেকৈ হ'লেও সিহঁতৰ মাজতো পাৰ্থক্য থকা দেখা যায় গতিকে মনোবিজ্ঞানে কি কৰে শিক্ষকসকলক ইয়াৰ বিষয়ে জ্ঞাত কৰে যে কেতিয়াবা কি হয় কিছুমান ক্ষেত্ৰত দেখা যায় যে এইজন ল'ৰাই পাৰে সিজন ল'ৰাই নোৱাৰিলে অকণমান মনটো বেয়া লাগে শিক্ষকৰ কিন্তু মনোবিজ্ঞানৰ জ্ঞানে কি কৰে যে শিক্ষকক বুজি পোৱাত সহায় কৰে যে হয় ব্যক্তি পাৰ্থক্য সকলোৰে থাকে তাৰপিছত 3 নম্বৰটো হৈছে শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান মানে শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান মানে হৈছে যে তেওঁ কেনেকৈ শিক্ষা প্ৰদান কৰিব সেইটোৰ বিষয়ে আৰু যে শিক্ষণ প্ৰক্ৰিয়াটো এটা বহুত জটিল প্ৰক্ৰিয়া সেইকাৰণে যিকোনো শিক্ষা ব্যৱস্থাৰ কি নহয় মানদণ্ড নিৰ্ভৰ কৰে অকল শিক্ষণ যোনটো প্ৰক্ৰিয়া সেইটোৰ ওপৰতে কাৰণ মনোবিজ্ঞানে কি কৰে শিক্ষণৰ বিভিন্ন দিশসমূহ আমাৰ যেনে শিক্ষণৰ যোনসমূহ নীতি আছে ভিন ভিন বয়সৰ বাবে ভিন্ন যোনবোৰ শিক্ষণ পদ্ধতি আছে সেইবোৰৰ বিষয়ে কি কৰে আলোচনা কৰে সেই শিক্ষণ সম্বন্ধীয় যিকোনো মানে যোনবোৰ সমস্যা সেই সমস্যাসমূহৰ সমাধানৰ অৰ্থেও শিক্ষক এজনৰ মনোবিজ্ঞানৰ জ্ঞান থকাটো অতি প্ৰয়োজন তাৰপিছত আমি ক'ব পাৰোঁ যে মানসিক স্বাস্থ্য সম্বন্ধে জ্ঞানৰ অৰ্থে মানসিক স্বাস্থ্য মানে আমাৰ সকলোৰে দৈহিক স্বাস্থ্যৰ দৰে আমাৰ কি হয় এক মানসিক স্বাস্থ্যও আছে হয় নে নহয় গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো এই কথা কি হৈ যায় প্ৰযোজ্য হৈ যায় সঁচা হৈ যায় হয়নে মানসিক স্বাস্থ্য শিক্ষণ প্ৰক্ৰিয়াত কি কৰে সদায় প্ৰভাৱ পেলায় সেয়েহে আমাৰ মানসিক স্বাস্থ্যজনিত যোনবোৰ জ্ঞান সেইবোৰো শিক্ষকৰ থকা উচিত আৰু সেইসমূহ জনাত কি কৰে মনোবিজ্ঞান অধ্যয়নে শিক্ষকক কি কৰে সহায় কৰে আৰু তাৰপিছত লাষ্টটো আমি লিখিছোঁ যে শ্ৰেণীৰ পৰিৱেশ সম্বন্ধে সজাগতা শ্ৰেণীৰ পৰিৱেশ সম্বন্ধে সজাগতা মানে এটা যদি সুস্থ শ্ৰেণী পৰিৱেশ হয় তেতিয়াহ'লে তাত ভালদৰে শিক্ষণ বা শিক্ষা প্ৰদান কৰিব পাৰিব গতিকে শিক্ষকক এই সম্বন্ধেও সজাগ কৰোৱা উচিত গতিকে মনোবিজ্ঞান অধ্যয়নে কি কৰে শিক্ষকক শ্ৰেণী পৰিৱেশত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ যি প্ৰক্ৰিয়া তাৰ ওপৰত প্ৰভাৱ কেনেকৈনো পৰে সেই সম্পৰ্কে সচেতন হোৱাত সহায় কৰে গতিকে এইখিনি নিশ্চয় বুজি পাইছা আমি পিছৰটো চাওঁ 5 নম্বৰ প্ৰশ্নটো সোধা হৈছে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতিৰ বিষয়ে লিখিব দিছে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতি হ'ল প্ৰথমটো হৈছে অন্তৰ্দৰ্শন পদ্ধতি দ্বিতীয়টো হৈছে নিৰীক্ষণ পদ্ধতি 3 নম্বৰটো হৈছে নৈদানিক পদ্ধতি 4 নম্বৰটো হৈছে পৰীক্ষণ পদ্ধতি আৰু 5 নম্বৰটো হৈছে ঘটনা বিৱৰণ পদ্ধতি এই পাঁচটাক অকণমান বহলাই পেলাই লিখিলে হ'ব তাৰ পিছৰ প্ৰশ্নটো হৈছে কি তলত দিয়া উক্তিকেইটা শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা প্ৰথমটো প্ৰশ্ন সোধা হৈছে যে পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয় এইটো হ'ব অশুদ্ধ শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনোবিজ্ঞানে দৰ্শনে নহয় এইটো শুদ্ধ শিক্ষা মনোবিজ্ঞানে ঘাইকৈ শিক্ষাৰ্থীৰ আচৰণ অধ্যয়ন কৰে নহয় ই শিক্ষাৰ্থীৰ সকলো দিশ অধ্যয়ন কৰে পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি অকল পৰীক্ষণ পদ্ধতিৰ দ্বাৰাই নোৱাৰি হয়নে শিক্ষা মনোবিজ্ঞান আৰু মনোবিজ্ঞান হ'ল এবিধ আনবিধৰ পৰিপূৰক এইটো শুদ্ধ গতিকে এইখিনি নিশ্চয় পাৰিবা পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্নটো হৈছে চমু প্ৰশ্নোত্তৰ অন্তৰ্দৰ্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা অন্তৰ্দৰ্শন পদ্ধতি কি যে অন্তৰ্দৰ্শন হ'ল নিজৰ অভিজ্ঞতাৰ প্ৰতি মনোযোগী হোৱা এই পদ্ধতিয়ে কি কৰে এই পদ্ধতি মতে নিজৰ মনৰ অৱস্থাৰ বিষয়ে অনুসন্ধান কৰিব লাগে বৰ্তমান মনোবৈজ্ঞানিকসকলে এই পদ্ধতি অত্যন্ত ত্ৰুটিপূৰ্ণ আৰু অসম্পূৰ্ণ বুলি মত প্ৰকাশ কৰিছে কিয়নো অন্তৰ্নিৰীক্ষণৰ দ্বাৰা আমি যি মানসিক প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰোঁ সেইবোৰ অতি অস্পষ্ট আৰু অনিৰ্দিষ্ট অন্তৰ্দৰ্শন পদ্ধতিটো হৈছে নিজকে চোৱা নিজৰ ভিতৰত সোমাই গৈ নিজক চোৱা যোনটো পদ্ধতি বুলি কয় সেইটো হৈছে অন্তৰ্দৰ্শন পদ্ধতি তাৰপিছত হৈছে পেষ্টালজিক কিয় শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয় পেষ্টালজিয়ে শিক্ষাত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তাক দৃঢ়তাৰে প্ৰতিপন্ন কৰি তোলে তেওঁ শিক্ষকে শিশু মনৰ বিষয়ে জনাৰ ওপৰত গুৰুত্ব দিয়ে শিশুৰ মনৰ অধ্যয়ন কৰিবৰ বাবে তেওঁ এক বিজ্ঞান ভিত্তিক পদ্ধতি আৰু প্ৰৱণতাক গঢ় দি তোলে যাক শিশু অধ্যাপনা বিদ্যাৰ পদ্ধতি বুলি জনা যায় ইয়াৰ বাবে পেষ্টালজিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয় নম্বৰ 3টো চাওঁ আৰু প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধা আৰু অসুবিধা লিখিব দিছে প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধাসমূহ হ'ল কি প্ৰক্ষিপ্ত পদ্ধতিৰ সহায়ত মানসিক ৰোগ চিনাক্ত কৰি তাক নিৰাময় কৰিব পাৰি অন্য এটা সুবিধা হৈছে এই পদ্ধতিয়ে ব্যক্তিৰ
মনৰ অৱদমিত বিষয়বোৰ পোহৰলৈ আনি মনৰ জটিলতা দূৰ কৰাত সহায় কৰে। তৃতীয়টো হৈছে এই পদ্ধতিৰ সহায়ত এজন ব্যক্তিৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব পাৰি। এজন লোকৰ বা ব্যক্তিৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব পাৰি। ইয়াৰ অসুবিধাসমূহ হৈছে যে এই পদ্ধতি ব্যক্তিধৰ্মীভাৱে স্কুলত পৰামৰ্শদাতাসকলৰ বাবে ই উপযোগী নহয়। দ্বিতীয়টো হৈছে এই পদ্ধতি প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ এজনেহে কি কৰিব পাৰে, প্ৰয়োগ কৰিব পাৰে। তৃতীয়টো হৈছে এই পদ্ধতি সময় সাপেক্ষে ইয়াৰ পৰা লাভ কৰা তথ্যসমূহ বিশ্লেষণো নহয়। আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে এজন শিক্ষকে কিয় শিক্ষাৰ্থী আৰু পাঠ দুয়োৰে বিষয়ে জনা উচিত চমুকৈ লিখা। প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়বস্তুৰ জ্ঞান থকাৰ লগতে শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞান থকাৰ প্ৰয়োজন, কিয়নো তেতিয়াহে শিক্ষক এজনে কি কৰিব পাৰিব, এজন শিক্ষকে ফলপ্ৰসূভাৱে শিক্ষা প্ৰদান কৰিব পাৰে। শিক্ষাৰ্থীজনৰ মানসিকতা সম্বন্ধে জানিলে তেওঁ শিক্ষাৰ্থীজনৰ সুপ্ত যি প্ৰতিভা সেই প্ৰতিভাসমূহ বিকাশ কৰি শুদ্ধ পথেৰে পৰিচালনা কৰিব পাৰে। শিক্ষকজনে বা শিক্ষকে জন নামৰ ল'ৰাজনক লেটিন ভাষা শিকালে শিক্ষকে লেটিন জনাৰ লগতে কি জানিব লাগিব, জন নামৰ ল'ৰাজনকো জানিব লাগিব। 8 নম্বৰ প্ৰশ্ন হৈছে যে 8 নম্বৰ প্ৰশ্নখিনি কি কৈছে, খালী ঠাই পূৰ কৰিব দিছে। আধুনিক শিক্ষা কি? বৰ্তমান আধুনিক শিক্ষা হৈছে কি? শিশুকেন্দ্ৰিক শিক্ষা। শিক্ষাত মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰা প্ৰথম ব্যক্তি কোন আছিলে? শিক্ষাত মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰা প্ৰথমজন ব্যক্তি হ'ল পেষ্টালজি। শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ নিৰ্ণয় কৰিব নোৱাৰে। কি নিৰ্ণয় কৰিব নোৱাৰে? লক্ষ্য। শিক্ষা মনোবিজ্ঞান মনোবিজ্ঞানৰ এক শাখা, প্ৰায়োগিক বা ব্যৱহাৰিক মনোবিজ্ঞানৰ এক শাখা। গতিকে আজি প্ৰশ্নসমূহ ইয়ালৈকে আছিলে। তোমালোকে বুজি পালা নে কমেণ্ট বক্সত জনাবা, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত জনাবা, আৰু ভিডিঅ'টোত এটা লাইক কৰিবা, আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।